মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোঁ। পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী। দলীয় কাৰ্যসূচীত গৌৰৱ গগৈৰ নৃত্যক লৈ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কালি যি ধৰণে নাচিছে কিবা অদ্ভুত লগা নাই জানো? যদি মই কংগ্ৰেছত থাকিলোহেঁতেন ধাক্কা দি ষ্টেজৰ পৰা নমাই দিলোহেঁতেন। এইটো এটা যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোঁ। নাচি বাকি অসমৰ মানুহক গৌৰৱ গগৈয়ে বুৰ্বক বনাব খুজিছে নেকি? এই প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী, সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে। নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ'লে আমাকো এই ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? এটা ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে বুজাই দিলে সংবাদ মাধ্যমে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণটো চিৰিয়াছ বুলি নাভাবিব পাৰে, কিন্তু আমাৰ বাবে চিৰিয়াছ। কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী? যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হ'লেহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটাক অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে। গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে, ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছোঁ। এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে, আমাৰ কাৰণে এইটো চিৰিয়াছ ইছ্যু। ইফালে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিপৰীতে গৌৰৱ গগৈৰ মন্তব্য আছিল, মুখ্যমন্ত্ৰীৰ ফ্লপ শ্ব' আমাৰ হিট। SIT কথাটো মই ক'লোৱে যে ফ্লপ, এতিয়া ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা ফ্লপে ওলাব, কথাবোৰে ওলাব। তেওঁ মাত্ৰ এইটো বিষয়ত ফ্লপ নহয়, আৰু কিমান বিষয়ত তেওঁ ফ্লপ হৈছে। ফ্লপ মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমখন মই দেখিবলৈ বিচাৰোঁ। এতিয়া 10 বছৰ মোদী চৰকাৰ হৈ গ'ল, 10 বছৰ বিজেপি চৰকাৰ হৈ গ'ল। শিক্ষা আৰু চিকিৎসা যি 2টা বিভাগৰ দায়িত্ব এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আছিলে, আজি সেই 2টা বিভাগতো ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিটো বিষয়ত আপোনালোকে ফ্লপৰ বাহিৰে আৰু একো আশা কৰা প্ৰয়োজন নাই। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।